আমি আপোনাৰ সংবাদ মাধ্যমৰ নামৰ হৈ আজি টেংগুৰি এক্সেণ্ট একাডেমীৰ এই গুৰুত্বপূৰ্ণ সংবাদমেলত উপস্থিত হৈ আনন্দিত। এই প্ৰতিষ্ঠানে শিক্ষাৰ ক্ষেত্ৰত এক নতুন পৰিকল্পনা আৰু দৃষ্টিভংগী লৈ আগবাঢ়ি গৈছে, যি অঞ্চলটোৰ শিক্ষাৰ মান উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। আজিৰ সংবাদমেল এডমিশ্যন অপেন 2025-26 অভিযানক কেন্দ্ৰ কৰি আয়োজিত হৈছে, য'ত বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা, নতুন পৰিকল্পনা আৰু আগন্তুক শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। আমি বিশ্বাস কৰোঁ যে এই সংবাদমেলৰ জৰিয়তে অভিভাৱক আৰু শিক্ষাৰ্থীসকললৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ হ'ব। এয়া আছিল টেংগুৰি এক্সেণ্ট একাডেমীৰ এডমিশ্যন অপেন 2025-26 অভিযান সম্পৰ্কে আয়োজন কৰা বিশেষ সংবাদমেল। বিদ্যালয়ৰ দৃষ্টিভংগী, আধুনিক শিক্ষাদান পদ্ধতি আৰু অভিভাৱক শিক্ষাৰ্থীসকলৰ সুবিধাৰ বিষয়ে আজি আলোচনা কৰা হ'ল। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহ দৃষ্টান্তমূলক। আমাৰ সমাজত গুণগত মানৰ শিক্ষা বিস্তাৰৰ বাবে এনে শিক্ষানুষ্ঠানৰ অৱদান গুৰুত্বপূৰ্ণ। অভিভাৱকসকলেও শিক্ষাৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব আৰু নিজৰ সন্তানৰ উৎকৰ্ষতা বৃদ্ধিৰ বাবে সঠিক সিদ্ধান্ত ল'ব লাগিব। সীমিত আসন উপলব্ধ, সোনকালে নামভৰ্তি কৰক আৰু আপোনাৰ সন্তানে আগশাৰীৰ শিক্ষা লাভ কৰিবলৈ সুযোগ দিয়ক। বিস্তাৰিত তথ্যৰ বাবে তৎক্ষণাত যোগাযোগ কৰক 7002866260 নতুবা 9101310570। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আসসালামু আলাইকুম, ৰমজান মুবাৰক। এই পবিত্ৰ ৰমজান মাহত সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, সেয়া আমি মহান আল্লাহ তাআলাৰ ওচৰত দোৱা আৰু প্ৰাৰ্থনা কৰোঁ। 2025-26 নতুন শিক্ষাবৰ্ষৰ প্ৰীতি ও শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠানখন আৰম্ভ কৰিব গৈ আছোঁ। সন্মানীয় সাংবাদিকবৃন্দ, আপোনালোক সকলোকে আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। টেঙাগুৰি এক্সেণ্ট একাডেমীৰ 2025-26 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ আৰু ইয়াৰ প্ৰচাৰ আৰু সম্প্ৰসাৰৰ কাৰণে আজিৰ এই সংবাদমেলখন অনুষ্ঠিত কৰা হৈছে। শিক্ষাৰ প্ৰচাৰৰ ক্ষেত্ৰত মিডিয়াৰ ভূমিকা অতুলনীয়। সেই ক্ষেত্ৰত আজিৰ এই সংবাদমেলত আপোনালোক সকলোৰে পৰা আমি সহায় ও সহযোগিতা বিচাৰিছোঁ, যাতে এই টেঙাগুৰি এক্সেণ্ট একাডেমীৰ যি শিক্ষণ প্ৰণালী, সেই শিক্ষণ প্ৰণালীৰ জৰিয়তে যাতে বৃহত্তৰ অঞ্চলৰ বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা লাভ কৰিব পাৰে, সেই ক্ষেত্ৰত আপোনালোকৰ সহায় ও সহযোগিতা কামনা কৰিছোঁ। ব্ৰহ্মপুত্ৰ পাৰৰ নৈপৰীয়া অঞ্চল টেঙাগুৰিৰ নিচিনা এখনি পিছপৰা অঞ্চলত ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰয়োজনীয় হোৱাত কিছুসংখ্যক উদীয়মান তথা শিক্ষিত যুৱকৰ প্ৰবল প্ৰচেষ্টাত বহুকেইজন অভিভাৱক তথা শিক্ষিত প্ৰেমিকৰ অভূতপূৰ্ব শিক্ষাপ্ৰেমিক ৰাইজৰ অভূতপূৰ্ব সহায় আৰু সহযোগিতাৰ ফলত টেঙাগুৰি এক্সেণ্ট একাডেমী স্থাপন হৈছিল 2023 চনৰ 10 এপ্ৰিল তাৰিখে। টেঙাগুৰি এক্সেণ্ট একাডেমীয়ে দুটা বছৰ সম্পন্ন কৰিলে আৰু টেঙাগুৰি এক্সেণ্ট একাডেমীয়ে তৃতীয় বছৰত খোজ দিব গৈ আছে। এই যোৱা 2 বছৰত বহুসংখ্যক বহিৰাজ্যৰ পৰা অহা শিক্ষকৰ, উচ্চ শিক্ষিত তথা অভিজ্ঞ শিক্ষকসকলৰ প্ৰবল প্ৰচেষ্টা, নিষ্ঠা, শিক্ষা আৰু উৎসাহৰ সৈতে এই বন্ধুত্বসুলভ পৰিৱেশত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰতিযোগিতামূলক পৃথিৱীত প্ৰতিষ্ঠা কৰোৱাত সিহঁতৰ ভূমিকা অতুলনীয়। আৰু এই যি 2 বছৰ সম্পন্ন হ'ল, আমি ইতিমধ্যে হৈ যোৱা আপোনালোকে জিপাল 1.0 যিটো আমাৰ বাৰ্ষিক অধিৱেশন আছিলে, তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা প্ৰতিফলিত হৈছে। আমি এই টেঙাগুৰি এক্সেণ্ট একাডেমীৰ তৰফৰ পৰা এই সকলো টেঙাগুৰি অঞ্চল তথা এই বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজ তথা আমাৰ অভিভাৱিকাসকলক অনুৰোধ কৰিম, যাতে আমাৰ এই টেঙাগুৰি এক্সেণ্ট একাডেমীৰ যি শিক্ষণ প্ৰণালী, য'ত বহিৰাজ্যৰ পৰা অহা শিক্ষকসকলে পাঠদান কৰাই, বহিৰাজ্যৰ পৰা অহা অভিজ্ঞ তথা টেঙাগুৰি এক্সেণ্ট একাডেমীত বহিৰাজ্যৰ পৰা অহা অভিজ্ঞ তথা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ টেঙাগুৰি এক্সেণ্ট একাডেমীত বহিৰাজ্যৰ পৰা অহা অভিজ্ঞ তথা উচ্চ শিক্ষিত শিক্ষক, যিসকল ইংৰাজী ভাষাত পাৰগত, সেইসকল শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয়। আমি টেঙাগুৰি এক্সেণ্ট একাডেমীত সুৰক্ষাৰ বাবে CCTV ছাৰ্ভেইলেন্সৰ ব্যৱস্থা কৰিছোঁ। টেঙাগুৰি এক্সেণ্ট একাডেমীত উপযুক্ত খোৱা পানীৰ ব্যৱস্থা আছে।
ক্লাছ ৱাইজ আমি টেঙাগুৰি এক্সেণ্ট একাডেমীৰ অভিভাৱকসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে ক্লাছ ৱাইজ হোৱাটছআপ গ্ৰুপৰ ব্যৱস্থা কৰিছোঁ, য'ত প্ৰত্যেকটো ক্লাছৰে এক্সট্ৰাকৈ ক্লাছ হোৱাটছআপ গ্ৰুপ আছে, য'ত আমাৰ শিক্ষকসকলে প্ৰতিদিনে হৈ যোৱা পাঠদানৰ যি ধৰি লওক হোমৱৰ্কেই হওক বা ক্লাছ নোটছেই হওক, চব আপডেট হোৱাটছআপ গ্ৰুপত দি থাকে, আৰু যাৰ সহায়ত আমাৰ অভিভাৱকসকলে খুব সহজ হয় আমাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰাত, আমাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰাত তেওঁলোক আপডেটেড থাকে যে আজি আমাৰ টেঙাগুৰি এক্সেণ্ট একাডেমীত কোনটো ছাবজেক্টৰ কোনটো লেচনত কি পঢ়োৱা হৈছে, গোটেইখিনি আপডেট হোৱাটছআপ গ্ৰুপত দি থকা হয়। টেঙাগুৰি এক্সেণ্ট একাডেমীৰ যি ক্লাছ নোটছ, ধৰি লওক কোনো এটা ছাবজেক্ট পঢ়োৱা হৈছে, সেই ছাবজেক্টৰ যি নোটছ, সেই নোটছসমূহ আমি সদায় ডিজিটেল প্ৰিণ্টিঙৰ দ্বাৰা, ডিজিটেল টেক্সট প্ৰিণ্টিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক দিয়া হয়, যাতে কোনো ধৰণৰ ইৰৰ ফ্ৰী নোটছবিলাক দিয়া হয়। আপোনালোকে জানে যে টেঙাগুৰি এজন শিক্ষকে যেতিয়া ক্লাছ কৰায়, তেতিয়া যদি সেই নোটছসমূহ বৰ্ডত লিখিব লগা হয়, সেই বৰ্ডত লিখোতে বহুত সময় নষ্ট হয়। সেই ক্ষেত্ৰত টেঙাগুৰি এক্সেণ্ট একাডেমীয়ে লক্ষ্য কৰি ডিজিটেল টেক্সট প্ৰিণ্টিঙৰ জৰিয়তে নোটছখিনি দিয়া হয়, আৰু সেই নোটছসমূহ সম্পূৰ্ণ ইৰৰ ফ্ৰী হয়। তাৰ লগে লগে যি আমি টেঙাগুৰি এক্সেণ্ট একাডেমীত মাত্ৰ পাঠ্যপুথিৰ পঢ়াতে সীমাবদ্ধ নাথাকোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক মৰেল ভেলুছকে আদি কৰি বহুকেইখন নৈতিক শিক্ষা, ধৈৰ্য, তাৰপিছত ভাল ব্যৱহাৰ ইত্যাদিৰ সৈতে বহু শিক্ষা দিয়া হয়। আপোনালোকে নিশ্চয় দৃষ্টিগোচৰ হৈছে যে টেঙাগুৰি এক্সেণ্ট একাডেমীৰ ছাত্ৰসকলৰ ব্যৱহাৰ কেনেকুৱা, সিহঁতৰ ধৈৰ্য কেনেকুৱা, সিহঁতে ৰাস্তা ঘাটত লগ পালে চালামকে আদি কৰি সিহঁতৰ ব্যৱহাৰ অতুলনীয়। টেঙাগুৰি এক্সেণ্ট একাডেমীৰ নতুন সংযোজন আমি এৰাবিক ক্লাছ তথা হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ। আমি টেঙাগুৰি এক্সেণ্ট একাডেমীত এৰাবিক ক্লাছ তথা হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ। আমাৰ শিক্ষাৰ্থীসকলৰ ভাষাগত দক্ষতা আৰু ধৰ্মীয় জ্ঞান বৃদ্ধি কৰাৰ উদ্দেশ্যে আমি আধুনিক শিক্ষাৰ লগে লগে এৰাবিক ক্লাছৰ সংযোজন কৰিছোঁ, যাতে টেঙাগুৰি এক্সেণ্ট একাডেমীৰ ল'ৰা ছোৱালীসকলে আধুনিক শিক্ষাৰ লগে লগে এৰাবিক ভাষাটো শিকিব পাৰে। ইয়াৰ লগে লগে আমাৰ শিক্ষাৰ্থীসকলৰ সুবিধা তথা আমাৰ অভিভাৱকসকলৰ বিপুল দাবীত সুৰক্ষিত আৰু সুবিধাসম্পন্ন হোষ্টেলৰ ব্যৱস্থা কৰা হৈছে। হোষ্টেলৰ কিছুসংখ্যক বৈশিষ্ট্যসমূহ হৈছে আধুনিক সুবিধাযুক্ত আৱাসন থাকিব, শৃংখলাবদ্ধ দৈনন্দিন সময়সূচী, নিয়মিত পঢ়া শুনাৰ তত্ত্বাৱধান, স্বাস্থ্যসন্মত আহাৰ আৰু মেডিকেল সুবিধা থাকিব, নিয়মিত অভিভাৱকৰ সৈতে সংযোগ আৰু অন্যান্য সুবিধাসমূহ আমাৰ হোষ্টেলত উপলব্ধ থাকিব। টেঙাগুৰি এক্সেণ্ট একাডেমীৰ 2025-26 বৰ্ষৰ বাবে নামভৰ্তি আজি আৰম্ভ কৰা হৈছে। আমি টেঙাগুৰি এক্সেণ্ট একাডেমীৰ তৰফৰ পৰা আমাৰ অভিভাৱক তথা এই অঞ্চলৰ সমূহ ৰাইজক অনুৰোধ জনাম, যাতে আমাৰ টেঙাগুৰি এক্সেণ্ট একাডেমীৰ যি শিক্ষণ প্ৰণালী আপোনালোকৰ সন্মুখত ধৰি তুলিলোঁ। টেঙাগুৰি এক্সেণ্ট একাডেমীত যি ডিজিটেল মাধ্যমৰ দ্বাৰা পাঠদান কৰোৱা হয়, সেই ক্ষেত্ৰত আমি কিছুমান বস্তু আপোনালোকৰ সন্মুখত দেখুৱাব খুজিছোঁ। যেনেকুৱা ধৰি লওক চিলেবাছ, আমাৰ চিলেবাছসমূহ এই ধৰণে দিয়া হয়, ছাত্ৰ ছাত্ৰীৰ হাতত থকা হোৱাটছআপ গ্ৰুপত আমাৰ অভিভাৱকসকলক দেখুৱাৰ কাৰণে এইবিলাক হোৱাটছআপ গ্ৰুপত আপডেট দি থকা হয়। ক্লাছ নোটছৰ বিষয়ে যি ক'লো মই, সেই ক্লাছ নোটছসমূহ ঠিক এনেদৰে দিয়া হয়, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বস্তুখিনি নিজৰ বহীত ইয়াৰ পৰা কপি কৰিব পাৰে আৰু যাতে কোনো ধৰণৰ ভুল ইৰৰ নাথাকে, সেইকাৰণে এইবিলাক দিয়া হয়। ইয়াৰ লগে লগে আমি যি ক্লাছ টেষ্টৰ ব্যৱস্থা কৰোঁ, প্ৰত্যেক বছৰে আমাৰ নিয়মিত ক্লাছ টেষ্টৰ ব্যৱস্থা আছে। সেই ক্লাছ টেষ্টসমূহ খুব আছুতীয়াকৈ এনেদৰে ৰুটিন বনাই পেলাই দিয়া হয়। এদিনত ক্লাছত দুটাকৈ ক্লাছ টেষ্ট থাকে, আৰু সেই ক্লাছ টেষ্টৰ মাৰ্কসমূহ আমি ঠিক এইদৰে এটা চিটত বনাই পেলাই আমি হোৱাটছআপ গ্ৰুপত দিওঁ, যাতে আমাৰ অভিভাৱকসকলে নিজে দেখিব পাৰে যে মোৰ সন্তান বা মোৰ ছাত্ৰ বা ছাত্ৰীজনীৰ পাৰদৰ্শিতা কেনেকুৱা হৈছে। আৰু এই মাৰ্কৰ ওপৰত বেচিছ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক যদি কোনো ধৰণৰ এক্সট্ৰা ব্যৱস্থা কৰিব লাগে, ৰিমিডিয়েল ক্লাছৰ ব্যৱস্থা কৰিব লাগে, আমি নিশ্চয়কৈ কৰোঁ। হয়, আমি টেঙাগুৰি এক্সেণ্ট একাডেমীত আজি এই বৈশিষ্ট্যসমূহ ফিচাৰ্ছসমূহ আপোনালোকৰ সন্মুখত ধৰি তুলিলোঁ। আপোনালোকে নিশ্চয়কৈ 2 বছৰ ধৰি চাই আছে যে টেঙাগুৰি এক্সেণ্ট একাডেমী কিদৰে চলি আছে, টেঙাগুৰি এক্সেণ্ট একাডেমীৰ শিক্ষণ প্ৰণালী কেনেকুৱা, টেঙাগুৰি এক্সেণ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতা কেনেকুৱা।
আপোনালোকেও চাইছে যে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। মই সকলো এই অঞ্চলৰ সকলো ৰাইজ তথা অভিভাৱকসকলক আমন্ত্ৰণ জনাম যাতে সেই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাত এটি সুন্দৰ সিদ্ধান্ত লয় আৰু আমাৰ টেঙাগুৰি এক্সেলেণ্ট একাডেমীত আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি কৰায়। যেহেতু বিগত কিছুদিন ধরে আপোনালোকৰ এক্সেলেণ্ট একাডেমি চলাই গ'ল, কেনেকুৱা পাৰ্টনাৰ দিব পাৰিছে? যোৱা 2 বছৰত আমি ছাত্ৰ ছাত্ৰীসকলক যি পাঠদান কৰিছোঁ, বহিৰাজ্যৰ পৰা অহা শিক্ষক, ইংৰাজীত পাৰ্গত শিক্ষকসকলে বহু কষ্ট কৰি অফুৰন্ত কষ্ট তথা ষ্টপ হৈছে না এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? টেঙাগুৰি এক্সেলেণ্ট একাডেমীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই নামভৰ্তি প্ৰক্ৰিয়াত আমি কিছু নিয়ম নীতিৰ দ্বাৰা আৰম্ভ কৰিম। যেনেকে বৰ্তমান টেঙাগুৰি এক্সেলেণ্ট একাডেমীত মুঠ 313 জন ষ্টুডেণ্টছে শিক্ষা গ্ৰহণ কৰি আছে আৰু নতুনকৈ নামভৰ্তি আৰম্ভ কৰাত আমি মুঠ 450তকৈ বেছি ষ্টুডেণ্ট নলওঁ। সেইকাৰণে আমি ক্লাছ 5, 6, 7 আৰু 8 এই 4টা ক্লাছত এডমিশ্যন টেষ্টৰ আয়োজন কৰিম। আমি খুব কম সময়ৰ ভিতৰত এই এডমিশ্যন টেষ্টৰ ডেট ঘোষণা কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে বিচাৰি আছে যে টেঙাগুৰি এক্সেলেণ্ট একাডেমীত নিজৰ সন্তানক নামভৰ্তি কৰাব, সেইসকল অভিভাৱক তথা ছাত্ৰ ছাত্ৰীক আমি আমন্ত্ৰণ জনাম যাতে কম সময়ৰ ভিতৰত টেঙাগুৰি এক্সেলেণ্ট একাডেমীত নিজৰ নামভৰ্তি কৰায়। আসসালামু আলাইকুম। টেঙাগুৰি এক্সেলেণ্ট একাডেমীৰ আজি যি সংবাদমেলৰ আয়োজন কৰা হৈছিল, এই সংবাদমেলখনত উপস্থিত হোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। 2023 চনৰ 10 এপ্ৰিল তাৰিখে টেঙাগুৰি এক্সেলেণ্ট একাডেমী স্থাপন কৰা হৈছিল। আজি টেঙাগুৰি এক্সেলেণ্ট একাডেমীয়ে সফলতাৰে 2টা শৈক্ষিক বৰ্ষ পাৰ কৰিলে। এই 2টা শৈক্ষিক বৰ্ষত আপোনালোকে যদি ছাত্ৰ ছাত্ৰীৰ অগ্ৰগতি চাব বিচাৰে, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত কিমান উন্নতি হ'ল সেইবিলাক চাব বিচাৰে, আপোনালোক কেতিয়াবা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব পাৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া ৰাস্তা ঘাটত যেতিয়া স্কুলৰ পৰা যায় বা স্কুললৈ আহে, ৰাস্তা ঘাটত যেতিয়া আপোনালোকে দেখিবলৈ পায়, নিশ্চয়কৈ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ আচাৰ ব্যৱহাৰ, ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ চলা ফিৰা কৰে সেইবিলাক চাই ছাত্ৰ ছাত্ৰীটো টেঙাগুৰি এক্সেলেণ্ট একাডেমীৰ বুলি আপোনালোকে ক'ব পাৰিব। ইয়াৰ উপৰি আমাৰ আপাৰ ক্লাছৰ বাবে যেনেকৈ 6, 7, 8ৰ যি কাৰিকুলাম আছে, এই কাৰিকুলামটো আমি নেশ্যনেল লেভেল, চেণ্ট্ৰেল লেভেললৈ লৈ যাবলৈ চেষ্টা কৰি আছোঁ। এই বছৰত 2025-26ৰ শৈক্ষিক বৰ্ষ যি আছে, এই শৈক্ষিক বৰ্ষত আমি আপাৰ ক্লাছ 6, 7, 8ৰ কাৰণে নেশ্যনেল লেভেল যিবিলাক JEE অলিম্পিয়াড হয়, মেথ অলিম্পিয়াড হয়, এইবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে এই প্ৰতিযোগিতাসমূহত যোগদান কৰিব পাৰে তাৰ আমি ব্যৱস্থা কৰিম। তাৰ কাৰণে আমি সেইকাৰণে আমি আমাৰ অসমৰ বাহিৰৰ সুদূৰ নাগালেণ্ড, মণিপুৰৰ পৰা আৰু অসমৰ যেনেকৈ গুৱাহাটী, বৰপেটা আদি ঠাইৰ পৰা অভিজ্ঞ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়াব চেষ্টা কৰিম। আমি তো ভাবছি না তোমার ডাক দিবার কিছু ভাল লাগে যে আমাৰ স্কুলখন বহুত আপডেটেড হয় বা আমি যিটো আমি কৈ আছো, আমাৰ শিক্ষামূলক যিবিলাক আমাৰ শিক্ষা যিবিলাক দি আছে, আমাৰ টিচাৰ বিলাক যিবিলাক আছে, তেওঁলোক মানে বহুত সুশিক্ষিত বা উচ্চ শিক্ষিত। এইবিলাক আপোনালোকে ইনকুৱাৰীত যদি আপোনালোকে সঁচাকৈ পায়, পোৱাৰ পিছত আপোনালোকে এডমিশ্যন কৰিব। এইটো আমি আমাৰ তৰফৰ পৰা আপোনালোকক এইটো নিশ্চিত কৰিবৰ কাৰণে কৰিছোঁ। আপোনালোকক আমি ফ'ৰ্চ কৰা নাই যে আপোনালোকে আমাক দিয়ক বা আপোনালোকৰ সন্তানক আমাৰ স্কুলত দিবই লাগিব। আপোনালোকে নিজে তদন্ত কৰি তাৰপিছত আপোনালোকে আমাৰ স্কুলত আপোনালোকৰ সন্তানক এডমিশ্যন দিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ স্কুলখন আগলৈ আমি কেনেকৈ আপডেট কৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকে ভৱিষ্যতত গৈ বাহিৰৰ পৰা একো কিবা শব্দ নাহে,
ষ্টুডেণ্ট বিলাকে পুৰা মনোযোগ কৰিব পাৰে আৰু ডিজিটেল বৰ্ড বিলাক লাগি যাব প্ৰত্যেক ক্লাছত ডিজিটেল বৰ্ড প্লাছ সাউণ্ড প্ৰুফ ক্লাছৰুম প্লাছ আপোনাৰ আৰু অভিজ্ঞ শিক্ষক আৰু ধৰক আমাৰ অসমৰ বাহিৰৰ পৰা আৰু আহিব। আমি এইখিনি আপোনালোকক অকণমান অৱগত কৰাই দিলোঁ। এইখিনি মই মানে মোৰ কথাখিনি